হাটচিঙিমাৰী বেপাৰীপাৰাত ইছমাইল ফাউণ্ডেশ্যনৰ উদ্যোগত পোষণ মাহ উপলক্ষে সজাগতা সভা অনুষ্ঠিত। বৃহস্পতিবাৰে দিনৰ পৰা 11 মান বজাত হাটচিঙিমাৰী বেপাৰীপাৰাত ইছমাইল ফাউণ্ডেশ্যনৰ উদ্যোগত পোষণ মাহ উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সজাগতা সভাৰ জৰিয়তে ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ৰক্তহীনতা আৰু পুষ্টিহীনতা নিৰ্মূলৰ উদ্দেশ্যৰে সজাগতা সভাৰ আয়োজন কৰে। উল্লেখ্য যে পোষণ মাহৰ লগত সংগতি ৰাখি আজি ইছমাইল ফাউণ্ডেশ্যনৰ উদ্যোগত দক্ষিণ চালপাৰা বানকাছৰ জিলাৰ বেপাৰীপাৰাৰ ৩৩ নং ফুলেৰছৰ অংগনবাড়ী কেন্দ্ৰত এখন সজাগতা সভা অনুষ্ঠিত কৰে আৰু অংগনবাড়ী কেন্দ্ৰৰ কণ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ ফল-মূল আদি পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ইছমাইল বৰ্ড অন ক্লিনিক প্ৰকল্প সহ সমন্বয়ক বাহাৰুল ইছলাম, চিকিৎসক মাছুদ হাছানৰ লগতে কেইবাগৰাকী অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু চিকিৎসক এগৰাকী। অনুষ্ঠানটোত শতাধিক কণ ছাত্ৰ ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰে। কি আছিল আজি আপোনাৰ পৰিচয়টো দিব? মোৰ নাম বাহাৰুল ইছলাম, ইছমাইল অন বৰ্ডৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ, যিটো আমাৰ ইছমাইল ফাউণ্ডেশ্যনৰ পৰা চলাই আছে। আজি কি প্ৰগ্ৰাম আছে? আজি আমাৰ পোষণ মাহ প্ৰগ্ৰাম আছিলে আৰু সেই প্ৰগ্ৰাম উপলক্ষে আমি বেপাৰীপাৰা এখন অংগনবাড়ী স্কুলত সৰু সৰু কণমানি ল'ৰা ছোৱালীহঁতক লৈ তেওঁলোকক পোষণ মাহৰ বিষয়ে বিভিন্ন ধৰণৰ খাদ্য বিতৰণ কৰিলোঁ আৰু যিবিলাক আমাৰ লেকটেটিং মাদাৰ আছে, আমাৰ গৰ্ভৱতী মহিলা যিবিলাক আছে, সেইসকলক সজাগতা সভা এখন পাতিছিলোঁ, যিটো আমাৰ পোষণ মাহত কি খাদ্য খাব লাগে এইবিলাক লৈ আমি এখন আমাৰ ইছমাইল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই অনুষ্ঠানটো পতা হৈছিল। বৰ্তমান আমি চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত মুঠ 12খন ভিলেজত আমি কাম কৰি আছোঁ। যিটো 12খন ভিলেজত আমি যেনেকুৱা আমাৰ OPD চলে, আমি পেচেণ্টবিলাক চাওঁ আৰু আমাৰ বিভিন্ন ধৰণৰ টেষ্ট, যেনেকুৱা ডেংগু, মেলেৰিয়া, তাৰপিছত আমাৰ RBS, এইবিলাক বিভিন্ন ধৰণৰ টেষ্ট আমাৰ এইখন বৰ্ডত কৰা হয়। আৰু টোটাল প্ৰায় আমি 7,000 মান পেচেণ্ট আমাৰ ইতিমধ্যে চোৱা হৈ গৈছে। প্ৰায় 6 মাহমান ফেব্ৰুৱাৰী 2025 পৰা মানে বৰ্ডটো চলি আছে। বিশেষকৈ চহৰ অঞ্চল, যিবিলাক অঞ্চলৰ মানুহে তেওঁলোক আৰ্থিকভাৱেও পিছপৰা আৰু আমাৰ কমিউনিকেশ্যনভাৱে যিবিলাক হস্পিটেলত আহিব নোৱাৰে, আমি সেইবিলাক অঞ্চলে আমি বাছনি কৰি লৈছোঁ। যদি কোনোবাই আপোনাৰ লগত কণ্টেক্ট কৰিব বিচাৰে বা সেৱাটো বিচাৰে কি কৰিব? যদি তেনেকুৱা যদি কোনো পৰিস্থিতি হয় যে আমাৰ এইখন গাঁৱত আমাৰ খুব অসুবিধা হৈছে, তেনেহ'লে আমি কেতিয়াবা আমি তাত গৈ পেলাই আমি ঔষধ বা ডক্টৰ আমাৰ আছে, ডক্টৰৰ লগত কনচাল্ট কৰিব পাৰিম।